ইফালে জলেশ্বৰৰ সুন্দৰপাৰাৰ নামচালাটো অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়া নদীৰ বুকুত বিলীন হৈছে বিস্তীৰ্ণ অঞ্চল নদীৰ বুকুত ইতিমধ্যে জাহ গৈছে কেইবাটাও পৰিয়ালৰ বাসগৃহ দুখনকৈ বিদ্যালয়ৰ গৃহ ঘৰবাৰী এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বহু নৈপৰীয়া ৰাইজ খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত জলসম্পদ বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে এটো নামচালা গাঁও বুলি কয় আৰু আমাৰ ইয়াতে সুন্দৰপাৰা গোটেই মানুহ 2 বছৰমান আগত তাতে ইৰেশ্যন হৈ ভাঙি ইয়াতে আহি ঘৰবাৰী বনাই আছিল আৰু ইয়াতে আমাৰ 2-3খন বিদ্যালয় চৰকাৰী বিদ্যালয় আমি স্থাপন কৰি ল'ৰা ছোৱালীৰ মানে শিক্ষাৰ পাঠদান কাৰ্য চলাই আছিল আৰু আমাৰ মানুহবিলাক ইয়াতে খুব কষ্ট ভোগ কৰি আছে কাৰণ আমাৰ গৰাখহনীয়া খুব ইতিমধ্যে মানে কিমান ঘৰ ভাঙিছিলি নদীত যা গৈছে প্ৰায় 130ৰ পৰা 140 মান ঘৰ নদীত ভাঙি গৈছে ইতিমধ্যে